11 আগষ্ট 2014 তাৰিখৰ বিধানসভা বাজেট চলি অহা অধিৱেশনত লাজগেটত দলীয় সংগঠনবোৰে নিজৰ দাবী লৈ দিছপুৰ উত্তাল কৰি তোলে। গতিকে অদৌ অসম আভ্যন্তৰীণ জল পৰিবহণ শ্ৰমিক সংঘই জনায় যে 1970 দশকতে অসম চৰকাৰ আৰু কেইবাজনমান দূৰদৰ্শী আমোলা বিষয়াৰ তত্ত্বাৱধানত উপৰোক্ত মহৎ উদ্দেশ্য আৰু লক্ষ্য আগত লৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগটোৰ স্থাপন কৰে। সুদীৰ্ঘ চলি অহা পুৰণি ৰূপতেহে আছে। সেইকাৰণে এটা উপযোগী বিভাগক নতুনকৈ সজাই তোলাৰ একান্ত প্ৰয়োজন। কিন্তু একাংশ বিষয়াৰ ষড়যন্ত্ৰৰ পৰিণতিত এই বিভাগটো দুলিচ্ছাত হ'বলৈ গৈ আছে। এইকাৰণে আজি অদৌ অসম আভ্যন্তৰীণ জল পৰিবহণ শ্ৰমিক সংঘই এই বিভাগটোক বচাব আৰু নিগমীকৰণৰ পৰা মুক্ত কৰিবৰ কাৰণে লাজগেটত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। আৰু এই ধৰ্ণা কাৰ্যসূচীৰ পৰাই 5 দফীয়া দাবী লৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰীলৈ। লগতে সংঘৰ সাধাৰণ সম্পাদক অম্বিকা চৰণ বৈশ্যই কয়, এই জল পৰিবহণ বিভাগটো এটা স্থায়ী বিভাগ আৰু মানে এছেঞ্চিয়েল বুলি ঘোষণা কৰিছে 87ত। গতিকে অতি প্ৰয়োজনীয় এই বিভাগটো। আৰু এই বিভাগটো আচলতে নদী কোনো দলং নথকাৰ বৰাক ভেলীৰ ব্ৰহ্মপুত্ৰ দলং নথকাৰ কাৰণে আমি ৰাইজক পাৰাপাৰ কৰাত আমি জনসাধাৰণক আমি সেৱা আগবঢ়াই আহিছোঁ 1970 চনৰ পৰাই। গতিকে এই বিভাগটো এতিয়া এছাম মানে বিষয়াই অতি গোপনে মানে ষড়যন্ত্ৰ কৰি তেওঁলোকে মানে নিগমলৈ নিয়াৰ কাৰণে যোজা কৰিছে। গতিকে আমি এইটো ঘৰ পৰ্যায়ত কৈছোঁ যে ডিপাৰ্টমেণ্টৰ স্থায়ী ডিপাৰ্টমেণ্ট এছেঞ্চিয়েল ডিপাৰ্টমেণ্ট এইটো কৰ্পৰেশ্যন আপোনালোকে কেতিয়াও কৰিব নোৱাৰে। তাৰ কাৰণে যি পৰ্যায়ত আমি আন্দোলন কৰিব লাগে, যেনেধৰণে আন্দোলন কৰি যাব লাগে আমি পৰ্যায়ত আন্দোলন কৰি যাম। আৰু আমি এই আন্দোলন কেতিয়াও আমি যেতিয়ালৈ কৰ্পৰেশ্যন বন্ধ নকৰে IWD মাটিটো হস্তান্তৰ কৰা বন্ধ নকৰে আমি ইণ্ডিপেণ্ডেণ্ট আমি আন্দোলন কৰিব লগা হ'লেও আমি কৰি যাম। আনফালে দিছপুৰ লাজগেটত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে অসম মেঘালয় পিছ ফৰাম সংগঠনটোৱে। আজি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে আৰু সাংবাদিকক জনায় যে মেঘালয় উগ্ৰপন্থীয়ে অসমৰ বিভিন্ন শ্ৰেণীৰ লোকক হত্যা অপহৰণ ধন দাবী আদি চলাই থকা কাৰ্যকলাপবোৰ দমন কৰাৰ বাবে অসম তথা মেঘালয় চৰকাৰ দুখন চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি আজি এই অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিব লগা হৈছে বুলি জনায়। আজিৰ সেই অৱস্থান ধৰ্মঘট মাধ্যমত সংগঠনটোৱে এখন স্মাৰকপত্ৰ প্ৰদান কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী, মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ। গতিকে আজিৰ এই অৱস্থান ধৰ্মঘটৰ পিছত সংগঠনটোৰ মুখ্য আহ্বায়ক মনিৰুজ্জামান মণিয়ে কয়, আজি আমাৰ ইয়াৰ অসমৰ ওচৰা ওচৰি মেঘালয় ৰাজ্য, মেঘালয়ৰ গাৰো হিলছ এৰিয়া আৰু আমাৰ নামনি অসম ট্ৰেডিশ্যনেলি দুয়োটা ষ্টেট একেলগে উদ্ভৱ কৰিব লগা হৈছে। ইজনে সিজনৰ লগত প্ৰয়োজনীয়তাত অহা যোৱা কৰিব লগা হৈছে। সেই সংক্ৰান্তত আমি আজি আমাৰ অসমৰ শ্ৰমিক আৰু ব্যৱসায়ীসকলে যেতিয়া মেঘালয়ত কৰ্ম কৰিবলৈ যায়, বিজনেছ কৰিবলৈ যায়, আমি দেখা পাইছোঁ প্ৰায় এবছৰ ধৰি কণ্টিনিউৱাছ কিডনাইপ আৰু তাতে হত্যা ধন দাবী ইত্যাদি কাৰ্য চলাই আছে। এই প্ৰায় 2-3 মাহ আগৰ পৰা একদম মানে মেচিভলি তাতে হত্যা আৰু কিডনাইপ হৈ আছে। তো এই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে মেঘালয় গভৰ্ণমেণ্ট টোটেলি ফেইল আৰু আমাৰ অসম গভৰ্ণমেণ্টে এইটো ক্ষেত্ৰত এতিয়ালৈকে মেঘালয় গভৰ্ণমেণ্টক কোনো এটা প্ৰেছাৰাইজো কৰা নাই বা মানে কোনো তলব জাৰিও কৰা নাই। তো গতিকে আমি বিচাৰিছোঁ যে অতি শীঘ্ৰে এই ব্যৱস্থা বন্ধ হ'ব লাগে আৰু টেৰৰিষ্টসকলক টেৰৰিষ্টক কঠোৰ হস্তে দমন হ'ব লাগে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।